55তম নিজ জুলুকি আমাৰ গাঁওখনৰ সাংস্কৃতিক পদযাত্ৰা ইয়াত মানে ওলোৱা হৈছে আৰু এই বহাগটো লৈ পেলাই যেহেতু জুলুকিবাসী ৰাইজে যোৱা বহু বছৰ ধৰি এটা ইয়াত মানে আমাৰ অসমীয়াৰ যি পৰিচয় যি হিয়াৰ কুটুম বিহু ইয়াক বচাই ৰাখিছে আৰু এনেধৰণৰ পৰিৱেশেৰে আমাৰ এই গাঁওখনৰ বা এই অঞ্চলখনৰ এটা মৰম সৃষ্টি কৰাৰ ডাঙৰ এটা ভূমিকা এই গাঁওখনে লৈ আছে। মই ইয়াত অংশগ্ৰহণ কৰি পেলাই মই বহুত ভাল পাইছোঁ। এটা উদুলি মুদুলি পৰিৱেশ আমাৰ বিশেষ কৰি আমাৰ এই শোভাযাত্ৰাৰ সভাপতি আমাৰ অজয় দাস ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে আৰু এই বৰ্মা অঞ্চলত এইখন এনেকুৱা এটা ঠাই য'ত মানে আমাৰ অধিকাংশ আমাৰ শৰণীয়া জনগোষ্ঠীৰ ভাইসকল ইয়াত বাস কৰে আৰু বিহু আমাৰ এই অঞ্চলৰ যি আমাৰ ৰাইজ আছে জুলুকিবাসী ৰাইজৰ বুকুত বিশেষ কৰি আমি বহু বছৰ ধৰি আমি দেখা পাই আছোঁ। মই ইয়াত থাকি পেলাই আজি এখেতসকলৰ লগত মই থাকিব পাই মই নিজকে বহুত মানে আনন্দ অনুভৱ কৰিছোঁ। নিজ জুলুকি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসী তথা বিটিয়াৰবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি নিজ জুলুকি ৰঙালী বিহু সন্মিলনীয়ে 55 সংখ্যক বিহু পাতিবলৈ গৈ আছোঁ আৰু এই 55 সংখ্যক বিহুত আমাৰ বিভিন্ন কাৰ্যসূচী হৈছে। তাৰ ভিতৰত আকৰ্ষণীয় কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে আমাৰ EM মহোদয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই উদ্বোধন কৰিলে। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাই আমি এইটোৱে ৰাইজক বা অসমবাসীক বা বিটিয়াৰবাসীক এটা আমি বাৰ্তা দিব বিচাৰিছোঁ, ইয়াত যাতে সকলো জাতি জনগোষ্ঠী যে আমি এক হৈ আছোঁ, মিলা প্ৰীতিৰে আছোঁ, আমি যে সমন্বয় ৰক্ষা কৰি আছোঁ, সেইটো আমি ইয়াত প্ৰতিফলিত আমি কৰিব বিচাৰিছোঁ। ইয়াত শৰণীয়া জনগোষ্ঠীৰ নৃত্য আছে, বাঁহ গোহাঁই নৃত্য আছে, ইয়াত ৰাভা কৃষ্টি আছে, আদিবাসী কৃষ্টি আছে, ইয়াত কোচ ৰাজবংশী কৃষ্টি আছে। গতিকে বিভিন্ন কৃষ্টি ইয়াত মানে হেৰি কৰা হৈছে, ইয়াত উপস্থাপন কৰা হৈছে, আদৰি অনা হৈছে আৰু এই বাৰ্তাই সমূহ অসমবাসীক এটা নতুন বাৰ্তা দিব যে আমি যে সমন্বয় ৰক্ষা কৰি বিটিয়াৰবাসী বা অসমবাসী চলি আছোঁ, এইটোৱে এটা ডাঙৰ বাৰ্তা হিচাপত প্ৰতিফলিত আমি প্ৰত্যেক বছৰে কৰি আছোঁ আৰু এইবেলিও সেই বাৰ্তাটো যাতে যায় তাকে আমি আশা কৰি মই সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।